মনসা সততম স্মরণীয়ম मनसा सततं स्मरणीयं বচসা সততম বদনীয়ম वचसा सततं वदनीयं লোকহিতম মম করণীয়ম लोकहितं मम करणीयं টু টাইমস লোকহিতম মম করণীয়ম लोकहितं मम करणीयं মনসা সততম স্মরণীয়ম मनसा सततं स्मरणीयं বচসা সততম বদনীয়ম वचसा सततं वदनीयं লোকহিতম মম করণীয়ম लोकहितं मम करणीयं লোকহিতম মম করণীয়ম लोकहितं मम করণীয়ম ন ভবনে রমণীয়ম नवभवने रमणीयं ন চ সুখ শয়নে শয়নীয়ম न च सुखशयने शयनीयं অহর্নিশম জাগরণীয়ম अहर्निशं जगरणीयं লোকহিতম মম করণীয়ম लोकहितं मम करणीयं তার ন জাতু দুঃখম গণনীয়ম न जातु दुःखं गणनीयं ন চ নিজ সৌখম মননীয়ম ন চ নিজ সৌখম মননীয়ম কার্যক্ষেত্রে তরণীয়ম কার্যক্ষেত্রে তরণীয়ম লোকহিতম মম করণীয়ম लोकहितं मम করণীয়ম দুঃখ সাগরে তরণীয়ম दुःखसागरे तरणीयं কষ্ট পর্বতে চরণীয়ম कष्टपर्वते चरणीयं বিপত্তি বিপিনে ভ্রমণীয়ম विपत्तिविपिने भ्रमणीयं লোকহিতম মম করণীয়ম लोकहितं मम करणीयं লোকহিতম মম করণীয়ম लोकहितं मम करणीयं গহনারণ্যে ঘনান্ধকারে गहनारण्ये घनान्धकारे বন্ধু জনায় স্থিতা গহ্বরে বন্ধু জনায় স্থিতা গহ্বরে তত্র ময়া সঞ্চরণীয়ম तत्र मया सञ्चरणीयं লোকহিতম মম করণীয়ম लोकहितं मम करणीयं লোকহিতম মম করণীয়ম लोकहितं मम करणीयं লোকহিতম মম করণীয়ম लोकहितं मम करणीयं মনসা সততম স্মৰণীয়ম পাঠৰ আমি অসমীয়া অনুবাদ বুজিম। মই তোমালোকক বুজাই থাকিম, তোমালোকে মনোযোগে শুনিবা। মনসা সততম স্মৰণীয়ম বচসা সততম বদনীয়ম লোকহিতম মম করণীয়ম লোকহিতম মম করণীয়ম। এই যিখিনি আমাৰ প্ৰথম শ্লোক, এই শ্লোকটোৰ অৰ্থ যে মনোযোগ দি সদায় স্মৰণ কৰিব লাগে আৰু কথাৰে সদায় ক'ব লাগে, ঠিক আছে। আৰু মোৰ যেনেকুৱা লোকৰ হিতৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগে, ঠিক আছে। ইয়াৰ অৰ্থটো হ'ল এইটো। আৰু যিটো আছে ন ভোগ ভৱনে ৰমণীয়ম ন চ সুখ শয়নে শয়নীয়ম আৰু অহৰ্নিশম জাগৰণীয়ম লোকহিতম মম করণীয়ম। ইয়াৰ অৰ্থ হ'ল যে ভোগ বিলাসৰ ভৱনত মগ্ন হ'ব নালাগে। আমি যেনেকুৱা ভোগ বিলাসৰ ভৱনত মানে ব্যক্তিগত সুবিধাতে হওক নিজৰ মনোৰঞ্জনৰ কাৰণে যিখিনি কাম কৰা সেইটো কয় ভোগ। সেই ভোগবিলাস ভৱনত আমি কি হ'ব নালাগে, মগ্ন হৈ থাকিব নালাগে। আৰু সুখৰ আমি বিচনাত কি কৰিব লাগে, শুব নালাগে। দিনে ৰাতি আমি কি কৰিব লাগে, সাৱধান হ'ব লাগে। আৰু
লোকৰ হিতৰ কাৰণে আমি কি কৰিব লাগে কাম কৰিব লাগে সেইকাৰণে কৈছে লোকহিতম মম কৰণীয়ম অৰ্থাৎ লোকৰ হিতৰ অৰ্থাৎ মানুহৰ ভালৰ কাৰণে আমি কি কৰিব লাগে কাম কৰিব লাগে তাৰপিছত ন জাতু সুখ দুখম গণনীয়ম ন চ নিজৌ সুখম মননীয়ম কাৰ্যক্ষেত্ৰে তৰণীয়ম লোকহিতম মম কৰণীয়ম অৰ্থাৎ আমি কেতিয়াও দুখ গণনা কৰিব নালাগে আৰু নিজৰ সুখৰ কথাও চিন্তা কৰিব নালাগে কৰ্মক্ষেত্ৰত আগুৱাই যাব লাগে আমি কি কৰিব লাগে কৰ্মক্ষেত্ৰত আগুৱাই যাব লাগে আৰু লোকৰ হিতৰ কাৰণে কাম কৰি যাব লাগে নেক্সট পেৰাটোত কৈছে দুখ সাগৰে তৰণীয়ম কষ্ট পৰ্বতে চৰণীয়ম অৰ্থাৎ আমি দুখৰ সাগৰ পাৰ হ'ব লাগে আৰু কষ্টৰ পৰ্বতো কি কৰিব লাগে বগাব লাগে তাৰপিছত কৈছে বিপত্তি বিপিনে ভ্ৰমণীয়ম লোকহিতম মম কৰণীয়ম বিপত্তি বিপিনে অৰ্থাৎ কিৰে আমাৰ বিপদৰ যি অৰণ্য বা বিপদৰ যি পৰিস্থিতি সেই বিপদৰ অৰণ্যত কি কৰিব লাগে ঘূৰিব লাগে বিপদৰ অৰণ্যত পৰা আমি কি কৰিব লাগে তাৰ পৰা ঘূৰিব লাগে আৰু লোকৰ হিতৰ কাৰণে আমি কি কৰিব লাগে কাম কৰিব লাগে তাৰপিছত গহনাৰণ্যে ঘনান্ধকাৰে বন্ধু জনা যে স্থিতা গহব্বৰে তত্ৰময়া সঞ্চৰণীয়ম অৰ্থাৎ আমি ডাঠ অৰণ্যত বা ঘোৰ অন্ধকাৰত আমি কি কৰিব লাগে যিবোৰ বন্ধু গভীৰ খাদত আছে বিপদত পৰিছে তেওঁলোকক অৰ্থাৎ কি কৰিব লাগে তয়া ময় সঞ্চৰণীয়ম অৰ্থাৎ তেওঁলোকক আমি কি কৰিব লাগে সেই ঠাইলৈ মোৰ যাত্ৰা কৰা উচিত বা তেওঁলোকক আমি কি কৰিব লাগে সহায় কৰিব লাগে আৰু লোকহিতম মম কৰণীয়ম অৰ্থাৎ আমি লোকৰ হিতৰ কাৰণে কি কৰিব লাগে কাম কৰিব লাগে লোকহিতম মম কৰণীয়ম ঠিক আছে এইখিনি আছিল আমাৰ অনুবাদ